আৰু এটা ব্লাউজ আনিছোঁ, চব টচৰ ব্লাউজ হয়, ইমান ধুনীয়াকৈ চিলাইছোঁ। কন্যাৰ ব্লাউজ হয়, ইয়াৰ লগত আপোনাৰ কেইবাটাও ব্লাউজ আছে, কন্যাই দিছে, চব বেলেগ বেলেগ ডিজাইন বনাইছোঁ। আৰু এটা এটাকৈ আপোনালোকক দেখাম, ব্লাউজবিলাক চাব কিমান ধুনীয়াকৈ চিলাইছোঁ ব্লাউজবিলাক, আৰু ফিনিচিংবিলাক চাব। এইটো আপোনাৰ অৰিজিনেল টচৰ ব্লাউজ। আপোনাৰ ডিঙিটো চাওক, পান ডিঙি বিচাৰিছিলে আগফালে, পান ডিঙি বনালোঁ। আৰু পাইপিংটো চাওক, পাইপিংটো কিমান ধুনীয়া ফিনিচিঙত বনাইছোঁ। আপোনাৰ ইমান মিহিকৈ পাইপিং বনাইছোঁ, কোনো ধৰিব নোৱাৰে। ছেম, একেবাৰে ছেম টু ছেম কাপোৰে বনাইছোঁ। আৰু পিছফালৰ ডিজাইনটো চাব, এইটো ব্লাউজটো প্ৰিন্স কাট হয়, আৰু আজিকালি চলিছে প্ৰিন্স কাট। আৰু ডিঙিবিলাক বহুত ধৰণৰ আহে, পান কাটত হয়, যোনে যেনেকৈ ধৰণৰ বিচাৰে। চাব এইটো, আৰু এইটো পিছফালৰটো চাব কিমান ধুনীয়াকৈ বনাইছোঁ। এইটো পিছফালৰ পান ডিঙি দিছোঁ বহুত ডাঙৰকৈ, আৰু পিছফালে সৰু সৰু দুটা ৰছী দি কেনে আপোনাৰ ফুলুকা দুটা বনাই দিছোঁ ধুনীয়াকৈ, চব কাপোৰৰ মেচিঙত, কিমান ভাল লাগিছে। আৰু যেনেকুৱা ধৰণৰ কাষ্টমাৰে বিচাৰে আমি তেনেকৈ বনাওঁ। আৰু আমাৰ দোকানত ব্লাউজবিলাকত কোনো কমপ্লেইন নাই। আপোনাৰ চল্ডাৰ নামি নাযায়, কাষলিৰ তলত ফুলি নাযায়, ফিটিঙৰ কোনো কমপ্লেইন নাই। কোনোবা যদি চিলাব বিচাৰে মোৰ দোকানত আহিব। মোৰ দোকানটোৰ নাম ৰকিয়া লেডিজ টেইলাৰ, ওল্ড বালিবাৰ, যোৰহাট। থেংক ইউ।